আমিনুল ইছলাম ডাঙৰীয়া আপোনাক এই বিশেষ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মুছলমান মানেই ৰাষ্ট্ৰদ্ৰোহী, মুছলমান মানে বিদেশী, মুছলমান মানে ভাৰতীয় নাগৰিক নহয়। বিজেপিৰ এই নিৰন্তৰ প্ৰচাৰৰ বিৰুদ্ধে আপোনাৰ কি বক্তব্য? এয়া চাওক, আচলতে বিজেপি দল ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সংবিধানৰ প্ৰতি কিমান শ্ৰদ্ধাশীল এই কথাটো আমাৰ সন্দেহ আছে। কিন্তু আচৰিত কথাটো এইটোই, যি সংবিধানৰ ভিত্তিত আজি বিধানসভা লোকসভা হৈছে, যি সাংবিধানিক নীতি নিয়মৰ মাজেৰে জনপ্ৰতিনিধিসকল নিৰ্বাচিত হৈ আহিছে আৰু সংবিধানৰ শপত গ্ৰহণ কৰি আজি দায়িত্বভাৰ চমজি লোৱাৰ পিছত আজিও অসম বিধানসভাত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া সাম্প্ৰদায়িক মন্তব্য কৰিলে যে 35%, 65% কিবা কিবি এনেকৈ মন্তব্য কৰিলে, লগে লগে AIUDF দলৰ হৈ মই প্ৰতিবাদ কৰিছোঁ যে তেখেতে বিধানসভাৰ বাহিৰত যি কথা কয় সেইবিলাক আমাৰ ক'বলগীয়া নাই। কিন্তু এইখন সদন যিখন ভাৰতৰ সংবিধানৰ আধাৰত চলে, তেখেতে নিজেও সংবিধানৰ শপত খাই আজি তেখেত সদনত প্ৰৱেশ কৰিছে। গতিকে সদনৰ ভিতৰত যদি এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰে, এইখন সদনত আমি নাথাকোঁ, লগে লগে আমি ৱাকআউট কৰি দিছোঁ। অধ্যক্ষ মহোদয়ে কথাটো মাইণ্ড কৰিছে। গতিকে এই ক্ষেত্ৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এইটো কেৱল নিকৃষ্ট সাম্প্ৰদায়িক মেৰু বিভাজনৰ জৰিয়তে ভোট সংগ্ৰহ কৰাৰ এক জঘন্য পন্থা বিজেপি দলে গ্ৰহণ কৰিছে। আৰু বিশেষকৈ অসমৰ নিচিনা শংকৰ আজানৰ মিলনভূমি আৰু যিটো অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ বহুৰঙী ফুলৰ এখন বাগিচা, আৰু এইখন অসমত বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ লোকে বৃহত্তৰ অসমীয়া জাতি, ইয়াত আমি ভাবোঁ বিজেপিৰ এই নিকৃষ্ট জঘন্য তেওঁলোকৰ এই ৰাজনৈতিক খেল, পাশা খেল ইয়াত কেতিয়াও সফল হ'ব নোৱাৰে। অসমবাসীয়ে এনে এটা হীন জঘন্য ৰাজনৈতিক পাকচক্ৰত কেতিয়াও ভৰি নিদিয়ে। যোৱা নিৰ্বাচনতো তেওঁলোকে এই কামটো কৰি সফল হ'ল। আপোনালোকক দেখুৱাই দিলে, সৌ আজমল চাহাব আহি আছে, বহিব মুখ্যমন্ত্ৰী আসনত, ৰাইজক যিটো পলাৰাইজ কৰিলে। ইফালে আজমল চাহাবে মুছলমানৰ কথা ক'লে, তেওঁলোকে হিন্দুৰ কথা ক'লে, আৰু সেই অভিযোগ আপোনালোকৰ বিৰুদ্ধে এতিয়াও আছে যে আপোনালোকে আজি ৱাকআউট কৰিলে আৰু তেওঁলোকে গৈ পেলাই বাহিৰত ক'লে এইটো। গতিকে মেৰু বিভাজনত এতিয়া কি হ'ব? সহজে হ'ব না। এই কথাটো চাওক, যোৱা নিৰ্বাচনত আচলতে বিজেপি দলে যিখিনি প্ৰতিশ্ৰুতি দিছিল, অসমৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰি আছিল। যিহেতু 15 বছৰ কংগ্ৰেছৰ তৰুণ গগৈ ডাঙৰীয়াৰ যিটো শাসন আছিল, তাত যিখিনি অপশাসন বা দুৰ্নীতি ভ্ৰষ্টাচাৰ যেনেকৈ অসমত গ্ৰাস কৰিছিল সৰ্বস্তৰত, এই অৱস্থাত অসমবাসীয়ে এটা পৰিৱৰ্তন বিচাৰিছিল। আৰু সেই সুযোগ গ্ৰহণ কৰি বিজেপিয়ে পৰিৱৰ্তনৰ শ্লোগান দি জাতি মাটি ভেটি ৰক্ষাৰ নামত পৰিৱৰ্তনৰ এটা সপোন দেখুৱাইছিল, যাৰ কাৰণে অসমবাসীয়ে আচলতে বিশ্বাসত লৈ, আস্থাত লৈ এবাৰ ভোট প্ৰদান কৰিছিল। তেওঁলোকে এতিয়া জিন্নাৰ কথা কৈছে, জিন্নাৰ 2 নেশ্যন থিয়ৰী, আৰু আজি তেওঁলোকে আকৌ হিমন্ত বিশ্ব শৰ্মাইতো 2 নেশ্যন থিয়ৰীৰ কথাই কৈছে। এতিয়া অসমত জিন্না কোন? RSSৰ থিয়ৰী আছিলে 1 নেশ্যন, আৰু আজি তেওঁলোকে ইয়াত 2 নেশ্যন থিয়ৰীৰ কথা কৈছে। তেতিয়াহ'লে জিন্না কোন? জিন্না আচলতে জিন্নাৰ বংশধৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই, তেখেতেই জিন্নাৰ ভূমিকাত অৱতীৰ্ণ হ'ব লাগিছিলে। অসমত জিন্না প্ৰাসংগিক নহয়। আৰু অসম জিন্না তেখেতৰ ঘৰ আছিল গুজৰাটত, আৰু তেওঁৰ ককা দেউতা আছিলে ব্ৰাহ্মণ হিন্দু, তাৰ পৰা কনভাৰ্টেড হোৱা মুছলমান। গতিকে সেই গুজৰাটত বা যেতিয়া ভাৰত পাকিস্তান বিভাজন হ'ল, প্ৰথমে 1937 চনত হিন্দু মহাসভাই প্ৰথম দেশ বিভাজনৰ প্ৰস্তাৱ উত্থাপন কৰিছিল। জিন্নাই 1941 চনৰ 24 এপ্ৰিল তাৰিখেহে মুছলিম লীগে সেইটো গ্ৰহণ কৰিছিল। কিন্তু 37 চনত হিন্দু মহাসভাই প্ৰথম দ্বিজাতি তত্ত্বৰ তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। 18টা নে 14টা সমষ্টি কথা তাৰ লগত সাঙুৰি পেলাইছে। এই 18টা সমষ্টিৰ কথা কৈছে। আচলতে এই 18টা সমষ্টিত বিজেপি জিকাৰ কোনো ৰাস্তা নাই আগন্তুক দিনত। এতিয়া বিজেপিয়ে ভাবিছে যদি এই হিন্দু বাংলাদেশীখিনিক নাগৰিকত্ব দি দিব পৰা যায়, তেওঁলোকৰ যিজন মুখপাত্ৰ তেওঁ কোৱা মতে ক'ৰবাত 8,000, 10,000, 12,000 হিন্দু বাংলাদেশী আছে এই সমষ্টিবিলাকত, যিসকলে ভোটাধিকাৰ পোৱা নাই। যদি বিলখন পাছ হয়, তেনেহ'লে সেই সমষ্টিবিলাকত 10, 12, 15,000কৈ মানুহখিনি যদি ভোটাধিকাৰ পাই যায়, তেওঁলোকে 100% কনফাৰ্ম যে এই মানুহখিনি বিজেপিত ভোট দিব। আৰু কেনেকৈ তেওঁলোকে ভোটাধিকাৰ পাব? তাতো বহুত আইনী
জটিলতা না নাগৰিকত্ব যেতিয়া পাব মানে এই বিলখন পাছ হোৱাৰ পিছত পাছৰ লগে লগে নাগৰিকত্বটো নাপাব না যেতিয়াই পায় যেতিয়াই তেওঁলোকে নাগৰিকত্ব পাব ভোটাধিকাৰ পাব তেওঁলোকে ভাবিছে এই মানুহখিনি 100% বিজেপিক ভোট দিব সৰ্বসমষ্টিৰ কথা কৈছে মৰিগাঁৱৰ কথা কৈছে জাগিৰোড তাততো খিলঞ্জীয়া মানুহে সদায় নিৰ্বাচিত হৈ আহিছে গতিকে তাততো কোনোদিন বাংলাদেশী মানুহ জিকা নাই তেওঁলোকে আচলতে খিলঞ্জীয়াৰ নাম লৈ বিজেপিৰ দখলত কেনেকৈ আনিব পাৰি সেইটোহে অংক কৰিছে যে হিন্দু বাংলাদেশীখিনিক নাগৰিকত্ব দি ভোটাধিকাৰ দিলে তেওঁলোকে বিজেপিক ভোট দিব আৰু তেওঁলোকৰ 10-12 হাজাৰ আপুনি গাঁৱে ভূঞেতো দেখিছে অসমৰ বিভিন্ন ঠাই ফুৰিছে আপুনি কি দেখা পাইছে মানে মানুহে এই কথাবোৰ কেনেধৰণে লৈছে না মানুহে আচলতে যি আস্থা আৰু বিশ্বাসত বিজেপি দলক ভোট দিছিল যে কংগ্ৰেছৰ 15 বছৰীয়া অপশাসন পৰিসমাপ্তি ঘটাই এটা পৰিৱৰ্তন বিচাৰিছিল কিন্তু মানুহৰ মোহভংগ ঘটিছে আৰু শেহতীয়াকৈ আপুনি যদি চাই বিগত 2-3 দিনত অসমত যিবিলাক ঘটি আছে নলবাৰীৰ ঘগ্ৰাপাৰত যিটো ঘটিল যে তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খোলা জীপত হিন্দী চিনেমাৰ কায়দাৰে আগে পিছে 600 বাইকত আচলতে গুণ্ডা বাহিনী লৈ গৈছে যে কোনোবাই ক'লা পতাকা যদি দেখুৱাই ক'লা পতাকা দেখুৱালে তেওঁলোকক আক্ৰমণ কৰিব আক্ৰমণাত্মক মনোভাৱ লৈ গৈছে গতিকে আছুৰ যেতিয়া ছাত্ৰসকলে ক'লা পতাকা দেখাইছে তেওঁলোকে আক্ৰমণ কৰিম বুলিয়ে গৈছে আৰু কৰিছে থানাত কি তেওঁলোকৰ উদ্দেশ্য হ'ল যে যিকোনো প্ৰকাৰে তেওঁলোকে অসমৰ অসমীয়া জাতীয় সত্তাক মহিমূৰ কৰি নাগপুৰীয়া হিন্দুত্ববাদী জাতীয়তাবাদ অসমত জাপি দিব বিচাৰিছে এইটো অসমত জাপি দিব লাগে অসমীয়া জাতি সত্তা মানুহে পাহৰি যাব লাগে আপোনালোকে আন্দোলনত এটা পৰ্যায়লৈকে জড়িত আছে আপোনালোকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আপুনি কি পৰামৰ্শ দিব এই আন্দোলনটো আৰু বেছি আগুৱাই নিবৰ কাৰণে কি ক'ব আপুনি এই আন্দোলনটো সকলো জাতি জনগোষ্ঠীৰ আৰু সকলো দল সংগঠনে ঐক্যবদ্ধভাৱে এই আন্দোলনক সক্ৰিয়ভাৱে সকলোৱে ইয়াত বিভাজন হ'ব নালাগে যে এই 70টা গোট 30টা গোট সকলোৱে এককভাৱে ক্ৰেডিট লোৱাৰ যুদ্ধত নগৈ মই ভাবোঁ ৰাজনৈতিক লাভালাভৰ অংকও থাকিব নালাগে বা বিভিন্ন সংগঠনে ক্ৰেডিট লোৱাৰ দৌৰ থাকিব নালাগে সকলোৱে জাতীয় সমস্যা বুলি নিজৰ সমস্যা ঘৰুৱা সমস্যাৰ নিচিনা সকলোৱে মূৰ পাতি লৈ ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগে যাতে অসমীয়া জাতি বৃহত্তৰ অসমীয়া জাতিটো জীয়াই থাকে কিন্তু আপোনালোকৰ এতিয়া ৰাজনৈতিক ভৱিষ্যত কি এতিয়া আপোনালোকৰ কংগ্ৰেছেও আঁকোৱালি লোৱা নাই আৰু আপোনালোকক বিজেপিয়ে এটা আক্ৰমণ নিজৰ স্বাৰ্থতে হওক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এই ক্ষেত্ৰত যি বিচক্ষণতা লাগে নেতৃত্বৰ সেইটো আজমল ডাঙৰীয়াই দিব পাৰিব বুলি আপুনি ভাবেনে আচলতে আমাৰ দলটো নতুন অসমত যিবিলাক দল আছে আটাইতকৈ নতুন আৰু এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে আজমল চাহাবো আগতে পলিটিক্যাল বেকগ্ৰাউণ্ডৰ মানুহ নহয় সমাজ সেৱাত তেখেত বহুদিন ধৰি জড়িত হঠাৎ ৰাজনৈতিক দল কৰি লাহে লাহে অভিজ্ঞতা হ'বই নতুন এটা দল খুলিলে প্ৰথম পুৰণা দলবিলাকৰ নিচিনা আজি 121 বছৰীয়া কংগ্ৰেছ দল বা বিজেপি পুৰণা দল আছে গতিকে তেওঁলোকৰ জোখাৰে ৰণকৌশল প্ৰস্তুত কৰাটো অলপ সময় লাগিব কিন্তু আমি আশাবাদী যে আমাৰ দলটোৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো আছিলে দলটো জন্মলগ্নৰ লগে লগেই তদানীন্তন কংগ্ৰেছ চৰকাৰে এইটোক সাম্প্ৰদায়িক দল মৌলবাদীৰ দল মুছলমানৰ দল বুলি এটা সাম্প্ৰদায়িক লেবেল লগাই দিছিলে আৰু যিটো সৰ্বসাধাৰণ ৰাইজে বহু লোকে কথাটো মানি লৈছিলে তেওঁলোকে যিহেতু শাসনযন্ত্ৰ কংগ্ৰেছ দলৰ হাতত আছিলে গতিকে তেওঁলোকে সেই সুবিধা গ্ৰহণ কৰি এটা লেবেল লগাই দিছিলে কিন্তু আজিৰ দিনত লাহে লাহে সৰ্বসাধাৰণ ৰাইজে বুজি পাই আছে যে এইটো সাম্প্ৰদায়িক দল নহয় বাংলাদেশীৰ দল নহয় বুজি পাইছে এতিয়া লাহে লাহে বহুত বুজি পাই আছে ইছলাম ডাঙৰীয়া আপুনি এই অনুষ্ঠানলৈ অহাৰ কাৰণে ব্যস্ততাৰ মাজতো মই আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ ধন্যবাদ